আলোচক হিচাপে আমন্ত্রণ করে আনিছোঁ প্রখ্যাত জ্যোতিষী তথা বিশুদ্ধ পূর্ণাঙ্গ পঞ্জিকা প্ৰণেতা ডক্টৰ প্ৰবোধ শৰ্মা ডাঙৰীয়া। প্ৰবোধ শৰ্মা ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ। নমস্কাৰ, জয় মা কামাখ্যা। আমি এতিয়া প্ৰথম কথা হ'ল ক'বলৈ গ'লে যে অম্বুবাচীৰ সূত্ৰ আমি বাৰু বাদেই দিলোঁ, জল পানী ধৰি ৰখা বা পানী বৈ থকা। এতিয়া প্ৰকৃতাৰ্থত কথাটো হ'ল যে অম্বুবাচী কেতিয়া হয়, কিমান সময় থাকে আৰু কিয় পাতা হয়, ইয়াক মানে পালন কৰা হৈছে। প্ৰথম কথা হ'ল অম্বুবাচী হয় আহাৰ মাহৰ মিথুন ৰাশিত যেতিয়া ৰবি আহিব আৰু সেই ৰবি গ্ৰহ যেতিয়া নক্ষত্ৰ অৰ্থাৎ 5 নম্বৰ নক্ষত্ৰৰ শেষত আৰু জ্যোতিষ শাস্ত্ৰ বা অন্যান্য শাস্ত্ৰ মতে আদ্ৰা নক্ষত্ৰৰ আৰম্ভণি, কথা একেটাই, শেষ হৈ যোৱাত আৰু আৰম্ভণিত। জ্যোতিষ শাস্ত্ৰৰ শ্লোকবিলাকত আছে আদ্ৰা নক্ষত্ৰ যেতিয়া ৰবি নক্ষত্ৰত প্ৰৱেশ কৰিব মিথুন ৰাশিত, তেতিয়া প্ৰথম চৰণ আৰম্ভ হোৱাৰ লগে লগে অম্বুবাচী আৰম্ভ হৈছে। সেই সময়টো হ'ল যে ৰবি গ্ৰহ যেতিয়া 5 নম্বৰ নক্ষত্ৰ শেষ কৰিব তেতিয়া অম্বুবাচী আৰম্ভ হয়। কথা একেটাই, 5 নম্বৰ শেষ হৈ 6 নম্বৰ আৰম্ভ, 6 নম্বৰৰ পৰা প্ৰথম চৰণ। এইটোনো কিমান সময় থাকে যে অম্বুবাচীৰ আদ্ৰা নক্ষত্ৰৰ যিটো অম্বুবাচী থাকে, এইটো থাকে 3 দিন 8 ঘণ্টা 48 মিনিট। মিথুন ৰাশিত সূৰ্য গ্ৰহ ৰবি বুলি যাক কয়, সেই ৰবি গ্ৰহ আদ্ৰা নক্ষত্ৰত স্থিত হ'লে অম্বুবাচী হয়। ইয়াত সময়ৰ কোনো হেৰি নাই, বিতৰ্ক নাই, এই সূত্ৰত কোনো বিতৰ্ক নাই। কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল আমাৰ কিছুমান নিজা নিজা লোকাচাৰ আছে। এই লোকাচাৰবিলাকৰ ভিত্তিতেই আমাৰ কিছুমান সময় লোৱা হয়। এতিয়া অম্বুবাচী আৰম্ভ হ'ব 12:10 প্ৰকৃতাৰ্থত মৃগশিৰা নক্ষত্ৰৰ শেষ চৰণ, মানে শেষ পাব, আৰু আদ্ৰা নক্ষত্ৰ আৰম্ভ হ'ব 12:10। তাৰে লগত 20 মিনিট সময় পুচাচী বুলি কয়। সেই সময়টো যোগ দিলে দিনৰ 12:30 পৰা আৰম্ভ হয়। আটাইতকৈ ডাঙৰ কথা হ'ল যে অম্বুবাচী আমতি বা আমাৰ হাত লগাটো আগত লাগি যায়, যিটো ৰজত চলা বুলি কয়, এই সময়টো আচলতে এই প্ৰকৃতাৰ্থত আমাৰ অসমৰ হয়। অসমত জুনিপিছ পৰাৰ কাৰণে ইয়াত ৰজত চলা বুলি কোৱা হয়। অম্বুবাচী কেৱল প্ৰকৃতাৰ্থত অকল অসমতে মান্য কৰা হয়। কেতিয়াৰ পৰা কৰিছে? 1000 বছৰ হ'ল এতিয়া। নতুন মানে একেবাৰে এতিয়া পানী যেতিয়া বৈ যাব, তাক ধৰি ৰাখিবৰ কাৰণে কিমান সময় লাগে? 72 ঘণ্টা লাগে। গৰ্ভৱতী হোৱা বুলি কওঁ, ৰজত চলা হৈ উঠি গৰ্ভৱতী হয় 72 ঘণ্টা সময় লাগে। বিৰোধ মন্তব্যটো তেখেতসকলে কৰিবও, আৰু এটা কৰা শ্ৰেণী থাকিব। কামাখ্যাই এইটো ভাঙি পেলাইছিল ন, কামাখ্যাইটো ভাঙি পেলাইছিল। এক শ্ৰেণী সদায় জন্মতে তেখেতসকলে সেইটো ভাবি লৈ আহে। তেওঁলোকে নিজৰ পিতৃ মাতৃক নামানাকেও মানুহ বহুত জীয়াই আছে, আৰু পিতৃ মাতৃক দেৱতা তুল্য কৰিও জীয়াই আছে। গতিকে আমি সেইটো ক'বলৈ নাযাওঁ। আমাক কোনোবাই মানিছে, কোনোবাই মানা নাই, মানিলে ধান নামানিলে পতন, সেইটো বেলেগ বস্তু। কিন্তু প্ৰকৃতাৰ্থত সম্পূৰ্ণ বিজ্ঞান ভিত্তিত মানে যুক্তি দিছে যে পৃথিৱীক 72 ঘণ্টা, যাক নেকি জ্যোতিষ শাস্ত্ৰই আজি বহুত বছৰ আগতেই আমাৰ ঋগ বেদত বা অন্যান্য বেদত এই বিষয়ে, কিন্তু ঋগ বেদৰ যিটো সুক্তি অৰ্থাৎ স্মৃতি শাস্ত্ৰ কাক কয়? হ'ল 4খন বেদক যিয়ে ক্ৰিটিচাইজ কৰে, যিয়ে বেদক পৰিচয় দাঙি ধৰে। মই বিশুদ্ধ পূৰ্ণাংগ পঞ্জিকা কৰি আছো, আপুনি সাংস্কৃতিক সভাৰ হেৰি কৰি আছে, এই যে দাঙি ধৰিছে, এই দাঙি ধৰাটোৱে হ'ল স্মৃতি শাস্ত্ৰ। বেদক যিয়ে প্ৰকাশ কৰিছে, বেদক যিয়ে দাঙি ধৰিছে, বেদক যিয়ে বেদ এই 4খনক যিয়ে বিশ্লেষণ কৰিছে, তাক স্মৃতি শাস্ত্ৰ বুলি কোৱা হয়। আৰু সেই স্মৃতি শাস্ত্ৰক কি বুলি কয়? আইন বুলি কোৱা হয়। গতিকে এই স্মৃতি শাস্ত্ৰই কৈছে যে অম্বুবাচী
অৰ্থাৎ মানিবলগীয়া কথা যে অম্বুবাচীক যে আমাৰ যেতিয়া ৰবি গ্ৰহ আদ্ৰা নক্ষত্ৰত আহি স্থিত হয় প্ৰথম চৰণত আহে তেতিয়া পৃথিৱীৰ এই 365 দিনৰ ভিতৰত এই 3 দিন 8 ঘণ্টা 48 সময় অৰ্থাৎ 72 ঘণ্টা সময় পৃথিৱীয়ে আটাইতকৈ ৰক্ত ৰঙা খুনত তললৈকে যায় 2.5 ফুট তললৈকে মাটিলৈকে যায় আগৰবাৰো কৈছো মই এই কথাটো যে 2.5 ফুট তললৈকে যায় আৰু এই 2.5 ফুটৰ ভিতৰত কি হয় আমাৰ শস্যৰ কাৰণে এটা খুব সুন্দৰ শক্তি সৃষ্টি হয় আৰু এই শক্তিটোক যদি আমি যদি 365 দিন জন্মদিনৰ পৰাই আমি কি কৰিছো ভূমিক গুৰ মাৰিছো ভূমিত হোস কৰিছো ভূমিত আমি লুটি বাগৰ খাইছো ভূমিৰে আমি ডাঙৰ হৈছো গতিকে সেই ভূমিক যদি আমি মাতৃ ৰূপ ধৰি 3টা দিন বা 4টা দিন অৰ্থাৎ 3 দিন 8 ঘণ্টা যদি আমি জিৰ'দিন দিব নোৱাৰো তেতিয়া আমি পুত্ৰ কন্যা হোৱাৰ অৰ্থটো ক'ত থাকে হয় নিজৰ মাতৃক যদি আমি অলপ দিব নোৱাৰো আমি হকাহ দিব নোৱাৰো সময় দিব নোৱাৰো তেতিয়াহলে আমাৰ কৰ্তব্য কি গতিকে এই আদ্ৰা নক্ষত্ৰই যেতিয়া নেকি আটাইতকৈ শক্তিশালী পোহৰটো ধৰি ৰাখে সেই শক্তিশালী পোহৰে উৰ্বৰতা বৃদ্ধি কৰে আৰু যদি আপুনি খান্দি দিয়ে আটাইতকৈ ডাঙৰ কথা পৃথিৱীৰ মাটিত অনুজীৱ আছে হয় এটো সকলোৱে গোটেই পৃথিৱীয়ে স্বীকাৰ কৰিছে এই অনুজীৱবিলাক খান্দি দিলে নষ্ট হয় আৰু সেই নষ্ট হোৱা অনুজীৱবিলাক মানুহৰ শৰীৰত যেতিয়া লাগি যায় তেতিয়াহলে আমাৰ হজম শক্তি একেবাৰে কমি যায় সেই কাৰণে বিভিন্ন ধৰণৰ খাদ্যই আমাক সুষম খাদ্য বা শুদ্ধ খাদ্য বা নিৰামিষ খাদ্য বা নোখোৱাই থকাৰ কথা আমাক ঋষি মুনিসকলে শৰীৰৰ গোটেই 7টা আমাৰ যি চক্ৰ আছে এই চক্ৰবিলাকত সেই ৰঙা পোহৰৰ প্ৰভাৱ আহে আৰু প্ৰভাৱ আহিলে এজন মানুহ দুৰ্বল হোৱাৰ মানে সম্ভাৱনা থাকে আৰু এই দুৰ্বল হ'ব নহবৰ কাৰণে আমাৰ শৰীৰৰ সকলোবিলাক নলি আছে আমাৰ এই নাৰীবিলাকক নমনীয় কৰিবৰ কাৰণে ইংৰাজীত যাক ফ্লেক্সিবল বুলি কোৱা হয় নমনীয় কৰিবৰ কাৰণে আমি খাদ্যৰ প্ৰতি গুৰুত্ব দিব লাগে ভূমিত পৰাৰ লগে খাদ্য আমি এইবিলাক বিভিন্ন ধৰণৰ কথা আমি ক'ব পাৰো মুঠতে ই কুসংস্কাৰ নহয় ই বৈজ্ঞানিক ভিত্তিত সম্পূৰ্ণ আহৰণ কৰি দিয়াৰ পিছতহে তাত শস্য শ্যামলা হ'ব যেটো সময়ত আমি অম্বুবাচী পালন কৰোঁ পৃথিৱীৰ আটাইতকৈ এই আহ্নিক তত্ত্বৰ এটো এটা ডাঙৰ কথা যে মিথুন ৰাশিত আহাৰ মাহৰ 6 দিনৰ শেষত 7 দিনৰ আধালৈকে এই সময়খিনিৰ ভিতৰত ৰবি গ্ৰহ 6 নম্বৰ আদ্ৰা নামৰ নক্ষত্ৰটোত ৰবি গ্ৰহ প্ৰৱেশ কৰে আৰু এই 3 দিন 8 ঘণ্টা 48 মিনিট সময় তাত শুভ শক্তি প্ৰয়োগ কৰে এয়াই হল বিজ্ঞানৰ সূত্ৰ ধন্যবাদ আমি আকৌ কথা পাতি ডক্টৰ প্ৰবোধ শৰ্মা ডাঙৰীয়া আমাৰ হাতত বহু বেছি সময় নাপাম এতিয়া আমি দুটামান সৰু সৰু কথা আমাৰ শ্ৰোতা দৰ্শকবৃন্দক জনাব লাগিব কেইটা বজাত আমাৰ অম্বুবাচী ৰাতি কেইটা বজাত লাগিব আমাৰ আসলতে প্ৰকৃতাৰ্থত যদি আমি চাবলৈ যাওঁ বৈজ্ঞানিক ভিত্তিত যদি চাবলৈ যাওঁ তেতিয়াহ'লে দিনৰ 12:10 মিনিটৰ পৰা লাগিব আৰু যদি আমি অন্য এটা ৰূপত যদি চাওঁ যে মানে এটা উকাচাৰ মতে তেতিয়াহ'লে ৰাতি তো আসলতে মানিবলগীয়া সেইকাৰণে 3 ঘণ্টা আগত তেখেতসকলৰ বন্ধ হয়ে গতিকে যিমান দূৰ পাৰি সমূহ মানৱ জাতিয়ে 12:10 মিনিটৰ পৰা নিজক মানিব লাগে পালন মানিব লগা নীতি নিয়ম সম্বন্ধে অম্বুবাচীত আমাৰ মানিবলগীয়া বেলেগ নহয় আমি ইতিমধ্যে সুন্দৰকৈ আপোনালোকৰ মাজত আমি সকলোৱে দাঙি ধৰিছোৱে আমি আটাইয়ে যে মানে কিয় আমি অম্বুবাচী পালিব লগা হয় বা কিয় পালিব লাগে আমি ইয়াত অম্বুবাচী বুলি নাম দিছো অৰ্থাৎ আমি তেখেতক আমি জিৰণি দিছো বা তেখেতসকলক আমি এটা সময় দিছো যে তেখেতসকলে যাতে আকৌ তাৰমানে সেই ভূমিয়ে যাতে সুন্দৰকৈ তাৰমানে উৰ্বৰ হৈ উৰ্বৰতা বৃদ্ধি কৰি আমাক যাতে খাদ্য যোগান ধৰিব পাৰে আমি সুখাদ্য যাতে পাওঁ আজি সুখাদ্যৰ অভাৱত প্ৰত্যেকজন ব্যক্তিয়ে তাৰমানে দুৰ্বল অনুভৱ কৰি আহিছে বিভিন্ন বেমাৰ হৈ আহিছে এইবিলাক হল আমাৰ বিভিন্ন ধৰণৰ ৰাসায়নিক ক্ৰিয়া এইবিলাক মাটিত মানে দি লৈ ভূমিত দি লৈ এইবিলাক সৃষ্টি কৰিছে
গতিকে তেনেবোৰ ৰোধ কৰিবৰ কাৰণে এইকেইদিন যদি আমি সঁচাকৈ যদি সকলোৱে আলোড়নৰ নিচিনা সৃষ্টি কৰি এই আদ্ৰা নক্ষত্ৰত যেতিয়া ৰবি আহিব অন্তত এই 3 দিন 8 ঘণ্টা বা 4 দিন সময় আমি যদি মানে ভূমিক যদি সঁচাকৈ যদি আমি বিশ্ৰাম দিব পাৰোঁ তেতিয়াহ'লে আমি সুখাদ্য আমি নিশ্চয় পাম আৰু আমাক সুখাদ্য ভূমিয়ে আমাক যোগান কৰিব। এতিয়া নিয়ম কিয় পালিবলগীয়া হয় এইটো আগতে বিভিন্ন ধৰণৰ ঋষি মুনিসকলক এতিয়াৰ যি ছায়েন্স বিজ্ঞান এই বিজ্ঞান আৰু ছায়েন্সক যিয়ে ধৰি ৰাখে তাক আমি কি বুলি কওঁ বিজ্ঞানী বুলি কওঁ আৰু আগতে যি বিজ্ঞানক ধৰি ৰখাৰ কাৰণে সমাজক ধৰি ৰখাৰ কাৰণে সৃষ্টিক ধৰি ৰখাৰ কাৰণে তেতিয়া তেখেতসকলক কি বুলি কৈছিলে মুনি বা ঋষি বা মহাঋষি বা মহামুনি। গতিকে সেইসকল আচলতে প্ৰকৃতাৰ্থত তেখেতসকল আছিল একোজন ডাঙৰ ডাঙৰ পণ্ডিত সদৃশ বৈজ্ঞানিক তেখেতসকলে বিজ্ঞানক মানে পৰিচালনা কৰিছিল আৰু বিজ্ঞানক পৰিচালনা কৰিলে এনেকুৱা এটা ঘটনা হৈছিলে যে আমাৰ সৰু ল'ৰা ছোৱালীকেইটাই যেতিয়া এতিয়া বৰ্তমান আমাৰ যদি পঢ়িবলৈ ইচ্ছা নকৰে তেতিয়া আমি কি কওঁ যে তুমি পঢ়িলে ডাঙৰ মানুহ হ'বা তুমি পঢ়িব লাগিব পঢ়িলে তোমাক কাইলৈ মই চকলেট দিম ইত্যাদি কথা কওঁ। ঠিক একে নিচিনাকৈ আমি অবুজনসকলৰ কাৰণে তেতিয়া সেই ঋষি মহামুনিসকলে তাত কোনো বৰ্ণৰ কথা নাই। আমাৰ ইয়াতে বিভিন্ন বৰ্ণৰ কথা কোৱা হয় যদিও 4 বৰ্ণৰে মানে বিভিন্ন শক্তিক লৈ বৰ্ণ নহয় সকলোৱে তাৰমানে এই অম্বুবাচীটো মানি আহিছে। গতিকে এই নিয়মখিনি কৰিছিলে যে ভূমিত কোনো ধৰণৰ আঘাত নকৰিবা, আঘাত কৰিলে সেই শক্তিটো নষ্ট হয়। গতিকে নষ্ট হ'লে উৰ্বৰা শক্তি নষ্ট হয় অনুজীৱবিলাক মৰি যায়। অনুজীৱ মৰিলেই মানে সুখাদ্যৰ সৃষ্টি নহয় আমাৰ। গতিকে সেইকাৰণে তেখেতে মানে কোনো ধৰণৰ ভূমিত আঘাত কৰিব নিদিয়ে। সেইকাৰণে আপোনাৰ ফল হয় পৰম্পৰা আছে নেকি? পৰম্পৰা নহয় আচলতে আমাৰ মাতৃ দুগ্ধ সকলোৱে আমি পান কৰিলে আমি জন্মৰ পৰা যেতিয়া মাতৃ দুগ্ধ পান কৰোঁ তেতিয়া আমি সকলো ধৰণৰ বেমাৰ আজাৰ আদি নাইকিয়া হয়। আমাৰ শৰীৰত সৰ্বশক্তি বৃদ্ধি পাই আমি লাহে লাহে আমি ডাঙৰ হ'বলৈ ধৰোঁ। তাৰে পিছত আমি অন্যান্য খাদ্য খাওঁ। ঠিক একেদৰে এই সময়খিনিত যেতিয়া ৰঙা ৰং বিকৰণ হয় যেনেকৈ এটা হোম কৰিলে যজ্ঞ কৰিলে দুখ পালে কাটিলে শক্তিহীন হ'লে গাখীৰ খালে গাখীৰৰ পৰা সম্পূৰ্ণ শক্তি এজন ব্যক্তিয়ে আহৰণ কৰিব পাৰে। আৰু এই গাখীৰৰ জন্মৰ কথা ক'বলৈ গ'লে আৰু বহুত দীঘলীয়া হ'ব, আমি ক'বও অসুবিধা লাগিব। লক্ষ্মীৰ পৰা গাখীৰ কেনেকৈ জন্ম হ'ল, কেনেকৈ অমৃত জন্ম হ'ল এইবিলাক ক'ব লাগিব। গতিকে সেইবিলাক কোৱাৰ আগতে খালি গাখীৰটো খোৱাৰ এটাই কাৰণ যদি এই সময়ৰ ভিতৰত গাখীৰ খায় তেতিয়াহ'লে এই প্ৰতিদিনে খাব লাগে। এইকেইদিন এই 3 দিন 4 দিনে খাব লাগে। খোৱাৰ কাৰণটো হ'ল গাখীৰ খালে মানুহজনৰ আৰু এই গাখীৰটো কিন্তু গৰম নকৰা কেঁচা গাখীৰ খাব লাগে। আচলতে গাখীৰ খীৰাই আনিয়ে খাব লাগে। এতিয়াতো আৰু গাখীৰ খীৰুৱা গাখীৰ নাপায়। গতিকে তেনেকুৱা ধৰণৰ যোনে যেনেকৈ যি কৰি পাৰে আৰু কেঁচা গাখীৰটো খাব লাগে। কেঁচা গাখীৰ খালে শৰীৰত বিষ নাইকিয়া হয়। কিয় বিষ নাইকিয়া হয়? সেই গাখীৰে শৰীৰত সেই ৰঙা ৰংটো প্ৰৱেশ কৰিব নিদিয়ে। অম্বুবাচীত মানে আগতে কৈছিলে অম্বুবাচী বুঢ়াজন আহিব, অম্বুবাচী আইতাজন আহিব, গতিকে সাৱধান থাকিবা, এইবিলাক নাখাবা ইত্যাদি। গতিকে সেইকাৰণে কেঁচা গাখীৰ খালে বিষক্ৰিয়া শৰীৰৰ পৰা অলপ কমি আহে অলপ অলপকৈ। গতিকে গোটেই বছৰটো মানুহজনৰ বিষ শক্তিটো কমি কমি আহি থাকে এটা কাৰণতে যে কেঁচা গাখীৰে মানুহৰ শক্তি প্ৰদান কৰে। ঠিক একেদৰে গছৰ ফল আগতীয়াকৈ পাৰি থয়। আগতে অম্বুবাচী আৰম্ভ হোৱাৰ আগমুহূৰ্ততে ফল মূল পালি আনি ধুনীয়াকৈ ওখ ঠাইত থৈ দিছিলে যাতে মাটিয়ে আঘাত নাপায়। গতিকে আগতীয়াকৈ আনি থৈ দিছিলে যাতে গছে আঘাত নাপায়, কাৰণ গছে শক্তি পাব। গতিকে গছবিলাকক কষ্ট নিদিয়ে, আগতীয়াকৈ পাৰি আনি থৈ দিছিলে। পানী আনি থৈ দিছিলে 3 দিন 4 দিনৰ কাৰণে। কিন্তু আজিকালি ইমানবিলাকতো সম্ভৱ নহয়। তথাপিও যিমান পাৰি সুষম খাদ্য খাব লাগে, কিয়নো এই সময়ত মানুহৰ শৰীৰৰ আপুনি অনুমান কৰিব এইকেইদিন যদি আপুনি যদি আমিষ খাদ্য খায়, আপুনি যদি গুৰু পাকি খাদ্য খায় তেতিয়াহ'লে শৰীৰটোৱে তাৰমানে
এই নমনীয়টো নাইকিয়া হয় নমনীয়টো নাইকিয়া হোৱাৰ লগে লগে শৰীৰত বিভিন্ন বেমাৰে আহি পৰিব পাৰে সেইকাৰণে সম্পূৰ্ণৰূপে তাৰমানে আমি ইয়াতে সুষম খাদ্য খাব লাগে আৰু সেই সুষম খাদ্য খাব লাগে কাৰণে কোৱা হৈছে বিধৱা ব্ৰাহ্মণ বুলি কোৱা হৈছে যে ইয়াতে যে সকলো বিধৱা মহিলাই ব্ৰাহ্মণ বুলি এটা কাৰণত কৈছিল আগৰ দিনত তাৰমানে ব্ৰাহ্মণ মানে আছিল পণ্ডিত আজি যদি আপুনি চাব গ'লে তাৰমানে আমি যদি চাওঁ এইবিলাক হ'ল তাৰমানে আপোনাৰ কৰ্মবাচক সকলো ধৰণৰ বস্তুবিলাক আমাৰ কৰ্মবাচক আমাৰ যদি আমি ডক্টৰক যদি আমি যদি এতিয়া যদি কোৱা হয় যে দেখাব লাগে ডক্টৰক দেখাব লাগে ডক্টৰটো এটা জাতি নহয় গতিকে এই ব্ৰাহ্মণটোক জাতি হিচাপে দেখুৱা নাছিলে পণ্ডিত হিচাপে বুজাই দিছিলে কিন্তু মানিব লাগে সকলোৱে মানিব লাগে সকলোৱে ঠিক একে নিচিনাকৈ তেখেতসকলে নোখোৱাৰ কাৰণ কি মহিলাসকলে খাব নালাগে কিয় যে মহিলাসকলে যদি এইকেইদিন যদি পাক অন্ন খায় বা যদি খাই বেমাৰ আজাৰ হ'লে তেওঁলোকক চোৱা মানুহ কম থাকে তেওঁলোকে মানে বিভিন্ন কাৰণত ইয়াতে আৰু বিভিন্ন ধৰণৰ হৰমোহনৰ কথাও লিখা আছে শাস্ত্ৰত আমাৰ যোগিনী তন্ত্ৰত আছে যোগিনী তন্ত্ৰত কিয় খাব নালাগে সম্পূৰ্ণৰূপে দিয়া আছে তাৰপিছত আপোনাৰ এই গতিকে সেই যোগিনী তন্ত্ৰ অনুসৰি যে খাদ্য খালে মানুহজনৰ শৰীৰত বিষক্ৰিয়া হ'ব পাৰে আচ্ছা এই 4 দিন ভিতৰত যিটো তাৰমানে ৰঙা শক্তি ওলাই থাকে বা আমাৰ অম্বুবাচী বুলি কোৱা হয় আটাইতকৈ সূৰ্যটোৰ পোহৰ ৰঙা হয় আপুনি যদি কালিৰ পৰা মন কৰে মানে অম্বুবাচীৰ ভিতৰত যদি আপুনি মন কৰে সূৰ্যৰ পোহৰটো ৰঙা হয় আৰু সূৰ্য অনুমান হয় আমি তেনেকৈ মানে কিছুমান চাওঁ চালে তাৰমানে আপোনাৰ যেন কিছু আহি ৰশ্মি আহি যেন মানে পৃথিৱীত ডাইৰেক্ট যেন মাটিত যেন সোমাই গৈছে তেনেকুৱা লাগিব যদি আপুনি একান্ত মনে চোৱা হয় সেইকাৰণে ব্ৰহ্মচৰ্য পালন কৰিব লাগে ব্ৰহ্মচৰ্য পালন কৰিলে এজন মানুহে 2 ফুট ওপৰত ভূমিৰ পৰা 2 ফুট ওপৰত থাকিব লাগে ব্ৰহ্মচৰ্যৰ ডাঙৰ নিয়ম নীতিটো হ'ল অম্বুবাচীত 2 ফুট ওপৰত শুব লাগে 2 ফুট ওপৰত শুব লাগে আৰু আমাৰ ৰশ্মিটো 2.5 ফুট তললৈকে সোমাই যায় এটো আমাৰ বৈজ্ঞানিক চিন্তা চৰ্চা বা বৈজ্ঞানিক ক্ষেত্ৰত এই কথাটো কোৱা হয় গতিকে আমি 2 ফুট ওখত শুৱাৰ লগে লগে যিটো তাৰমানে শক্তি সেই শক্তিটো আমাক চুব নোৱাৰে ব্ৰহ্মচৰ্য পালন কৰিবলগীয়াৰ অৰ্থ হ'ল আমাৰ শৰীৰৰ পৰা আমাৰ যিটো মঠি থকা শক্তি সেই শক্তি পুৰুষ মহিলা সকলোৱে তাৰমানে শক্তিটো আহৰণ কৰি নিজক সজাই তুলিব লাগে আৰু সুস্থ ৰাখিব পাৰিব লাগে সেই কাৰণে আমি এইকেইটা দিন যদি আমি যদি এই 4টা দিন যদি আমি সুন্দৰভাৱে সৎ চিন্তাৰে থাকিব লাগে আৰু আপোনাৰ যোগিনী তন্ত্ৰত এটা বৰ ডাঙৰ কথা কৈছে যে প্ৰতিদিনে এই 3 দিন প্ৰতিদিনে তাতে তাৰমানে আমাৰ 11 দণ্ড বুলি কৈছে 11 দণ্ড মৌনতা ব্ৰত পালন কৰিব দিছে এটা বহুত ডাঙৰ কথা মৌনভাৱে থাকিব লাগে আমি যে এটা বলকিব নাপায় এইটো আমি ধ্যান বুলি ক'ব পাৰো নেকি নিশ্চয় পাৰি যিবিলাক যোগী থাকে তেখেতসকলক তো খাদ্য খাবই মানা কৰিছে যোগীসকলক গতিকে যোগী মানে কি যোগী মানে সকলোবিলাকে মানুহে যোগী হ'ব পাৰে যিয়ে ঈশ্বৰক চিন্তা কৰে তেওঁলোক যোগী যিয়ে মাক দেউতাকক চিন্তা কৰে তেওঁ যোগী যিয়ে নিজৰ সন্তানক ভাল হ'বৰ কাৰণে চিন্তা কৰে তেওঁ যোগী যিয়ে খেতি কৰিবলৈ ইচ্ছা কৰে তেওঁ যোগী ইমান বহল অৰ্থত যোগীটো কৈছে আমি যোগী বুলি কোৱাৰ লগে লগে কি কৰিছো যে দেখিছো যে দীঘল মানে চুলি ৰাখিছে ফটা কেইটামান মাৰিছে কিবা কিবি আমাৰ সত্য বাবাই কোৱাৰ নিচিনা মুখত কিবা কিবি খানি লৈছে তেওঁ এটা হেৰি হৈ গ'ল তেনেকুৱা আচলতে তেখেতকক যোগী নহয় যোগী মানে হ'ল যিয়ে আনৰ চিন্তা কৰি জীয়াই থাকে তাকে যোগী বুলি কয় শাস্ত্ৰীয় মতে যোগী মানে হ'ল যিয়ে আনৰ কথা চিন্তা কৰি বিভিন্ন ধৰণৰ কাম কৰে তাকে যোগী বুলি কোৱা হয় গতিকে এই আমাৰ অম্বুবাচীত যোগীসকলে তাৰমানে ব্ৰত ধাৰণ কৰিব লাগে কিয় ব্ৰত ধাৰণ কৰিব লাগে তেখেতসকলৰ সকলো ধৰণৰ শক্তি স্মৃতি শক্তিকে আদি কৰি শৰীৰৰ শক্তিকে আদি কৰি সপ্ত চক্ৰকে আদি কৰি সকলোবিলাক সক্ৰিয় হৈ এইটো তাৰমানে শৰীৰত থাকি যায় আৰু যদি আমাৰ শৰীৰৰ ভিতৰত সক্ৰিয়তা বৃদ্ধি পোৱাৰ পিছত তাক যদি আমি ধৰি ৰাখিব নোৱাৰো তেতিয়াহ'লে আমি গোটেই বছৰটোৰ কাৰণে আকৌ আমি দুৰ্বল লাহে লাহে দুৰ্বল অনুভৱ কৰি আহো গতিকে অম্বুবাচীৰ সময়ত ৰান্ধা মানে পাক খাদ্য খাব নালাগে কিয় খাব নালাগে ৰান্ধা পাক খোৱাৰ লগে লগে তাৰ পৰা যিটো অগ্নি উৎপত্তি হয় সেই অগ্নিটোক কি বুলি কোৱা হয় মানে বৃদ্ধা আঙুলি বুলি কোৱা হয় অগ্নি গতিকে এই বৃদ্ধা আঙুলিটোক অগ্নি বুলি কোৱা কাৰণে ই তাৰমানে মানুহৰ আত্মাক বুজায়
এই আত্মাটো যদি আমি যদি শুদ্ধ কৰি ৰাখিব খোজো আমাক বিদ্যা বুলি কৈছে যে বিদ্যা আঙুলিটোক শক্তি দিয়া গতিকে এইটোক শক্তি দিয়াৰ কাৰণে আমি কোনো ধৰণৰ অগ্নি প্ৰজ্বলন কৰিব নালাগে অগ্নি প্ৰজ্বলন কৰিলে আমাৰ তাৰমানে কি হয় শক্তিটো লোপ পায় গতিকে অগ্নি লোপ পায় অগ্নি লোপ পালে আমাৰ কি হ'ব আমাৰ হজম শক্তি কমি যাব হজম শক্তি কমি যোৱাৰ লগে আমাৰ বিভিন্ন ধৰণৰ অসুবিধা হ'ব এই গোটেইকেইটা আঙুলি আছে আৰু একবাৰ আপোনাক কৈছিলোঁ এইটো বায়ু পানী পানী মাটি এই গোটেইকেইটা আঙুলিতে আমাৰ অম্বুবাচীৰ কথাটো সম্পূৰ্ণ হৈ আহিছে গতিকে সময় কমি আহিছে গতিকে বিশেষ নকওঁ এটা কথা ক'বলৈ যাওঁ মানে অম্বুবাচীত যিমানে সুষম খাদ্য খাব যিমানে নিজৰ শৰীৰটোক নমনীয়া কৰি ৰাখিব সিমানে শক্তিশালী হ'ব ধন্যবাদ বাৰু